আমি আজি এটা সুন্দৰ পৰিৱেশত আছোঁ আৰু চাৰিওফালে ধৰক এতিয়া বানপানীৰ সময় আৰু বতৰ খুবেই বেয়া বাৰিষা। এতিয়া চাওক আপাৰ আচামৰ ফালে ধৰক গাইজ একদম পানী দি ভৰ্তি আছে না কি নিছোঁ ভাই? পানী ইয়াতে আমি পানীত ডাঙৰ হোৱা মানুহ, আমি বেলেগত কিয় যাম? আমি পানীৰ লগত খেলা খেলাম, বোকাৰ লগত আমি হেৰি খেলাম। আৰু আমাৰ এই দেখা মেটেঙা এই মেটেঙা পৰি গেছি দেখছে, মেটেঙা পৰি গেছি। আমাৰ সেইকেইটা আমি গাঁৱৰ পৰিৱেশ, এইকেইটা গৰু হাগি থৈ গেছি গোবৰ, নেচাৰেল পৰিৱেশ। সেইকেইটাত আমি সৰুতে যেতিয়া আমি খোজ কাঢ়িছিলোঁ মাটিত, এই চৰণ্ডিয়া গু খাইছিলোঁ, কিবা খাইছিলোঁ, এতিয়া সেইটো বস্তু নহয়। আজিকালি চলিক বহুত কিবা কানি বস্তু খোৱা হয়। আমাৰ আগতে মানুহৰ বেমাৰ আজাৰ নাছিল, কিয় নাছিল? পিয়ৰ বস্তু আছিল, ঢেঁকীত ধান শুনছিল, কিবা শুনছিল, সেইকাৰণে বেমাৰ নাছিল। নেচাৰেল আইঠা কল খাইছিল, আইঠা কল আজিকালি ধৰক দুনিয়াৰ সাৰে সাৰ। এতিয়াতো কল ফুলটোতো সাৰ দিয়ে, ঠিকে ৰাতিপুৱা সাৰ দিয়ে।